নহয়, এইটো মোৰ এটা সপোন আছিলে যে আমাৰ যিহেতু ৰৌমাৰী অঞ্চলটোৰ যে তৃতীয় ভাগ মানে অংশ মানে 4 ভাগৰ এভাগ অংশই বাচি আছে। 3 ভাগ অংশ অলৰেডি ব্ৰহ্মপুত্ৰ নদীত গুচি গ'ল। গোটেই গৰাখহনীয়া অঞ্চল। ইয়াত তাৰমানে যিখিনি মানুহ আছে সাংস্কৃতিক প্ৰেমী মানুহ গোটেইখিনি। ইয়াত মানে থিয়েটাৰ জন্ম হৈছে। ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে। আৰু এই জেগাত মানে কি হ'ল, চাকৰি বাকৰি মানুহ কৰা মানুহৰ সংখ্যা কম, কিন্তু ইয়াত মানে পৰ্যটনৰ মানে এটা দিশ এটা আছে, যিটো মানে আমি দেখিলোঁ চকুৰ আগত। গতিকে মানে ৰাইজৰ আমাৰ ৰৌমাৰী অঞ্চলৰ যিটো মানে অৰ্থনৈতিক অৱস্থা, তাত আৰু অকণমান যদি সকাহ যোগাব পাৰোঁ, সেইকাৰণে অনুষ্ঠানটো ইয়াত গঢ়াৰ ক্ষেত্ৰত মানে এটা ভূমিকা ল'লোঁ। এইটো মোৰ এটা সপোন আছিল 4-5 বছৰ আগৰ। তো তাৰপৰা এতিয়ালৈকে মানে গোটেই চিন্তা কৰি এতিয়া লাষ্টত গৈ কিনি এটা হঠাৎ মানে প্ৰায় এমাহৰ প্ৰস্তুতি, কিন্তু এই প্ৰস্তুতিত মানে অনুষ্ঠানটো গঢ়ি তুলিলোঁ। আৰু আজি সঁচাই বহুত ভাল পাইছোঁ যে ৰাইজৰ অগাধ মানে প্ৰেম আৰু অগাধ মানে সহযোগিতা দেখি খুব সুন্দৰ ভাল লাগিছে তাৰমানে। অঁ, সন্দেহে নাই, এইটো আমি চিৰিয়েলভাৱে কৈ যাম, চলি থাকিব। ইয়াক আমি ওপৰলৈ লৈ যাম। ইয়াক কাহিনীটা এইখিনি এটা তথ্যগত এটা কথা ক'ম যে আমাৰ ৰৌমাৰী অঞ্চলতে আগতে এখন ভোলাবাৰী বুলি এখন চাহ বাগিচা আছিলে। ভোলাবাৰী চাহ বাগিচা। এই ভোলাবাৰী চাহ বাগিচাখনত এটা অকলেণ্ড মানে ব্ৰিটিছ পৰিয়াল এটা আছিলে চাকৰি কৰি। সেই ব্ৰিটিছ পৰিয়ালটোৰ উপাধি আছিলে অকলেণ্ড। সেই অকলেণ্ড পৰিয়ালটো খুব মানে প্ৰকৃতিপ্ৰেমী আছিলে। গতিকে সেই পৰিয়ালটোৰ নামতে সেই জেগাডোখৰ নাম থাকি গ'ল। নদীয়ে খহাই লৈ গ'ল যদিও ভোলাবাৰী চাহ বাগিচা নাই, এতিয়া নিশ্চিহ্ন হ'ল। সেই অঞ্চলতে তাৰমানে এই অকলেণ্ড পৰিয়ালটো আছিলে। আৰু এই অকলেণ্ড পৰিয়ালটোৰ কাৰণেই সেই জেগাডোখৰ নাম মানে প্ৰকৃতিপ্ৰেমী মানুহ আছিল, যিহেতু নাম থাকি গ'ল অকলেণ্ড। আজিও মানে উজনি অসমৰ মানুহে জানে যে এই অঞ্চলটোৰ মানে নামটো হ'ল অকলেণ্ড আৰু ৰৌমাৰী অঞ্চলৰ ভিতৰতে পৰা জেগা। গতিকে সেই অকলেণ্ড নামটো লৈ আমি অনুষ্ঠানটো গঢ়িছোঁ আৰু মোৰ এটা বিশ্বাস এই অনুষ্ঠানটো মানে আগলৈ আগবাঢ়ি যাব।